এবাৰ পানী দামতে গাড়ী হ'ব কিন্তু কন্ডিশন এটা ৰিজনেবল প্ৰাইজত পাব গাড়ী ল'ব নালাগে যদি গাড়ী ল'ম বুলি ভাবিছে মনৰ পৰা একবাৰ আহি পেলা গাড়ীখিনি চাই যাওক ওয়াৰেন্টিটো পাই যাব ওয়াৰেন্টি আমি মুখেৰে নিদিও লিখিত পাব 1 লাখ টকা দি আপোনালোকে এখন ওয়েগনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন 2 লাখ টকা দি আপোনালোকে এক্সইউভি 300 ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন 3.5 লাখ টকা দি ডাইৰেক্ট কেশ আপোনালোকে বলেৰো এখন ঘৰত লৈ যাব পাৰিব 3 লাখ টকা দি কেশ ডাইৰেক্ট বলেৰো এখন ঘৰত লৈ যাব পাৰিব 2.5 লাখ টকাত আপোনালোকে এখন বলেৰো ঘৰত লৈ যাব পাৰিব কেশ 1.5 লাখ টকা দি আপোনালোকে আৰ্টিকা নিচিনা সেম গাড়ী 7 সিটাৰ আপোনালোকে হন্ডা মোবিলিও ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দি আপোনালোকে এখন ওয়েগনাৰ ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব এল্টো ইনক্লুডিং অল ডকুমেন্টেশন একবাৰ 1.5 লাখ টকা দি আপোনালোকে এখন ইমান ধুনীয়া ইকো স্পৰ্ট আপোনালোকে লৈ যাব পাৰিব 1.5 লাখ টকাত আপোনালোকে এখন চেন্ট্ৰ লৈ যাব পাৰিব 1,30,000 টকা 2,50,000 টকাত কি ধুনীয়া এল্টো পাই আছে বহুত ধুনীয়া কন্ডিশন আছে চাওক 2 লাখ টকা দি আপোনালোকে এখন 7 সিটাৰ আৰ্টিকা ঘৰত লৈ যাব পাৰিব 2,30,000 টকা আহিব 2.5 লাখ টকা মাত্ৰ 2.5 লাখ টকা আৰু আপোনাৰ 2,70,000 টকা তো 1 লাখ টকাত আহি যাব 1 লাখ 2,70,000 টকাত আহি যাব আপোনাৰ 2,90,000 টকাত আহিব 1 লাখ টকাত আহি যাব 1 লাখ 1,70,000 আহিব 2,90,000 টকাত আহিব ঠিক আছে আপোনাৰ 2,40,000 টকাত আহিব আপোনাৰ 2,10,000 টকাত আহিব 2,30,000 টকাত আহিব ঠিক আছে আপোনাৰ 2.5 লাখ টকাত আহিব ঠিক আছে আপোনাৰ 1,30,000 টকা ওকে 1,90,000 আহিব ঠিক আছে 1,70,000 আহিব ঠিক আছে 2,90,000 টকাত লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনেলি মই আহি পাইছো নগাঁও আপোনালোকৰ অপেক্ষাত যে খুশবু মটৰৰ ষ্টক আপডেট লাগে বুলি ফাইনেলি মই আহি পাইছো খুশবু মটৰৰ ষ্টক আপডেট লৈ আৰু খুশবু মটৰৰ দাম আপোনালোকে গম পায় কিমান ধুনীয়া দাম হয় আপোনালোকে বহুত ভাল দামত গাড়ী ইয়াৰ পৰা পাই যাব ইয়াৰ আগৰ দুটা যি ভিডিঅ' আছিল আপোনালোকে বহুত মৰম দিলে আৰু যিসকলে গাড়ী ইয়াৰ পৰা ক্ৰয় কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু খুশবু মটৰৰ পৰা আপোনালোকে গাড়ী ল'লে ওয়াৰেণ্টি গেৰাণ্টি ইঞ্জিনৰ গিয়াৰ বক্স আপোনালোকে পাই যাব যোনটো তেওঁলোকে কোম্পানীৰ পৰাই এইটো জেনুইন যোনটো গেৰাণ্টি ৱাৰেণ্টি হয় সেইটোৱে পাব বেছি দেৰি নকৰে আমি আৰম্ভ কৰোঁ তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব আৰু ইয়াৰ এড্ৰেছটো মই এবাৰ কৈ দিওঁ যদি আপোনালোকে নগাঁও আপোনাৰ সৰ্বগাঁও ফালৰ পৰা আহে তেন্তে আহি পেলাই আপোনালোকে RD মটৰ চিনি পায় কিয়া আৰু লগত আছে SBI তাৰ লগতে আপোনালোকে পাব খুশবু মটৰ আৰু বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে বহুত কম দামত পাব যদি ভিডিঅ'টো আপুনি স্কিপ কৰি যায় তে আপুনি বহুত ডাঙৰ ভিডিঅ' মিছ কৰি আছে সেই ভিডিঅ'টো আপোনালোকে মিছ নকৰিব ভাল ভাল গাড়ী আছে সকলোখিনি ডিটেইলছ দিম তেন্তে আহক আমি এই ডিলাৰ দাদা আমি দাদুলদাৰ লগত কথা পাতোঁ নমস্কাৰ দাদা নমস্কাৰ ভালে আছো ওকে পোনপ্ৰথমে ভিউৱাৰ্ছসকলক কি ক'ব খুশবু মটৰত আহিলোঁ ভিডিঅ' বনাবলৈ যিহেতু ইয়াৰ দামৰ কথা সকলোৱে গম পায় যে কিমান ধুনীয়া দামত দিয়ে আজি দাম কেনেকুৱা হ'ব আৰু কি ক'ব কওক দাম ভিউৱাৰ্ছসকলক মই ক'ব বিচাৰোঁ যে বিহুৰ বতৰ আহক আৰু আমাৰ ডিলাৰ আপুনি ভিজিট কৰি যাওক গাড়ী ল'ব নালাগে প্ৰাইচ কেইটা শুনি যাব আৰু গাড়ী কণ্ডিশ্যনবিলাক চাই যাব যদি পচন্দ হয় তেতিয়াহে ল'ব গাড়ী আপুনি মই ৰিকুৱেষ্ট কৰিম যে আপোনালোক আহক আহি পেলাই গাড়ীবিলাক চাই যাওক ওকে মেইন কথাটো হৈছে পানী দামত গাড়ী হ'ব নাই এবাৰ পানী দামতে গাড়ী হ'ব কিন্তু কণ্ডিশ্যন এটা ৰিজনেবল প্ৰাইজত পাব এনেকুৱা নহয় যে বহুত হাই বাজেট থাকিব তেনেকুৱা নহয় গাড়ী লৈ পেলাই দামটো হ'ব গাড়ী লৈ দাম হ'ব সেইটো কাৰণে কৈছো কাষ্টমাৰ আপোনাৰ ভিউৱাৰ্ছ সকলোকে কৈছো আপুনি গাড়ী ল'ব নালাগে যদি গাড়ী ল'ম বুলি ভাবিছে মনৰ পৰা একবাৰ আহি পেলাই গাড়ীখিনি চাই যাওক আৰু যদি বেয়া লাগে একাপ চাহ খাই গ'লে বেয়া লাগিলে ঠিক আছে মেইন কথাটো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় সব হৈ যাব ন এক্সচেঞ্জ হৈ যাব ৰিফাইনেন্স হৈ যাব অসমৰ ভিতৰতহে কৰে বাহিৰত নহয় বাহিৰত নহয় ন অসমৰ বাহিৰত নহয় মেইন কথাটো হৈছে যে আপোনালোকৰ পৰা যে গাড়ী ল'লে এইটো এটা সকলোৱে পৰিচিত যে খুশবু মটৰৰ পৰা গাড়ী ল'লে এটা ওয়াৰেণ্টি গ্যাৰাণ্টি পোৱা যায় সেইটো বিষয়ে অলপ কৈ দিয়ক ওয়াৰেণ্টিটো পাই যাব ওয়াৰেণ্টি আমি মুখেৰে নিদিও লিখিত পাব আৰু যিবিলাক আমাৰ ধৰক অলপ নতুন কোৱালিটিৰ গাড়ীবিলাক আছে সেইবিলাকত আমি ওয়াৰেণ্টি দিওঁ ধৰক একেবাৰে পুৰণি কিটাত ওয়াৰেণ্টি নাই সো প্ৰায় নতুনৰ টাইপতে গাড়ী আছে আমাৰ ওপৰৰ কিটাত আপোনালোকে ওয়াৰেণ্টি 15-16 ওপৰৰ কিটাত আমি ওয়াৰেণ্টি দি দিয়ে ন ঠিক আছে গাড়ী কিমানৰ পৰা ষ্টাৰ্ট আছে গাড়ী আপুনি 1 লাখতো পাই যাব 1 লাখত একদম কম দামত পাই যাব ওকে বেছি দেৰি নকৰে আমি আৰম্ভ কৰোঁ প্ৰথমে কোনটো গাড়ী দেখাব এখন দেখাই দিয়ক এখন 2023 ৰ 7 মাহৰ হয়
ক্ৰেটা হয়, SX টপ মডেলটো হয়। ওকে এখন চলিছে মাত্ৰ 40,000 ফাৰ্ষ্ট ওনাৰ গাড়ী, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে, A1 কণ্ডিশ্যন আছে গাড়ী, কতো আপোনাৰ ডেন্টিং বেন্ডিং কৰোৱা নাই, ফাৰ্ষ্ট ওনাৰ গাড়ী। আস্কিং প্ৰাইচটো লগাইছো 12,80,000। 12,80,000 12,80,000 প্ৰাইস শুড বি নেগোশিয়েবল। প্ৰাইচ নেগোশিয়েবল হ'ব। নেক্সট এখন কি দেখাব? এখন হৈছে ওয়াগনাৰ। ওয়াগনাৰ আপোনাৰ VXI মডেল 2019-20 মডেল হ'ব। ওকে আৰু এখনৰ আস্কিং প্ৰাইচটো লগাইছো 4,60,000। 4,60,000 4,60,000 এখন কিমান দিলে ওলাব? এখন 1 লাখ টকা দিলেও ওলাই যাব, প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰে, এজন কাস্টমাৰ 1 প্ৰফাইলৰ লাখ ওপৰত টকা দি আপোনালোকে এখন ওয়েগনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। এখন আছে মাহিন্দ্ৰা XUV 300 W8 মডেলটো হয়, ডিজেল ভেৰিয়েন্ট। এখনো A1 কণ্ডিশ্যন আছে, অৰিজিনেল পেইন্টত আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। আপুনি লৈ যাওক, আপোনাৰ সানৰুফো পাই যাব। এইটোত W8 মডেলটো হয়। আৰু এখনৰ আস্কিং প্ৰাইচটো লগাইছো 8,40,000 টকা। 8,40,000 8,40,000 2 লাখ মান দিলে ওলাব, আৰামত ওলাই যাব। 2 লাখ প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰিব, কিন্তু যদি প্ৰফাইল ভাল থাকে মিনিমাম 2 লাখত ওলাই যাব। 2 লাখত ওলাই যাব। 2 লাখ টকা দি আপোনালোকে XUV 300 ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন। নেক্সট কি দেখাব? নেক্সট এখন দেখাই দিয়ক। এখন হৈছে মাহিন্দ্ৰা TUV 300 TUV T8 মডেলটো হয়। ওকে ডিজেল ভেৰিয়েন্ট 2018 চনৰ হয়। এই গাড়ীখনো A1 কণ্ডিশ্যন আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে। আৰু আপোনাৰ টাচ আপ অলপ জায়গাতহে হৈছে, 5% মান জায়গাত অলপ টাচ আপ আছে। কাস্টমাৰ আহিলে বাৰু মই দেখাই দিম। গাড়ী কালাৰ একদম অৰিজিনেলৰ নিচিনা আছে, অৰিজিনেলে হয়। আৰু এই গাড়ীখনৰ আস্কিং প্ৰাইচ লগাইছো 5,50,000 টকা অনলি। 5,50,000 5,50,000। আৰু এইখনত বেছি ডিসকাউন্ট কৰিব নোৱাৰিম। গাড়ী যোনে লয় একদম A1 পাব। A1 পাব। A1 পাব। ওকে নেক্সট আমাক ক'ব বলেৰো। নেক্সট আছে এখন বলেৰো ZLX মডেল 2014-15 মডেল হ'ব। এই গাড়ীখন আপোনাৰ 3.5 লাখ টকাত আহি যাব। 3.5 লাখ টকাত এখন আহি যাব ন? হয়। ওকে এখন 3.5 লাখ টকাত 3.5 লাখ টকা দি ডাইৰেক্ট কেশ আপোনাকে বলেৰো এখন ঘৰত লৈ যাব পাৰিব। নেক্সট ক'ব। নেক্সট আছে আৰু এখন আছে আপোনাৰ, এখন 2012-13 মডেল হ'ব বলেৰো। এখনো আপোনাৰ ZLX মডেলটো হয়। এই গাড়ীখন আপোনাৰ 3 লাখ টকাত আহি যাব। 3 লাখ টকা দি কেশ ডাইৰেক্ট বলেৰো এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। ঠিক আছে। নেক্সট এখন ক'ব। আৰু এখন আছে আপোনাৰ SLE, এখন DI টাৰ্বো ইঞ্জিন হয়, 2011 মডেলটো হয়। আৰু এই গাড়ীখন 2.5 লাখ টকাত পাই যাব। 2.5 লাখ। ওকে 2.5 লাখ টকাত আপোনালোকে এখন বলেৰো ঘৰত লৈ যাব পাৰিব কেশ ইনক্লুডিং অল ডকুমেন্টেশন। গাড়ী ওকে আছে? ওকে আছে। ওকে ক'ব এখন ধুনীয়া গাড়ী কিয়াৰ সনেট ক'ব। সনেট এখন 21-22 মডেল হ'ব, GDI মডেলটো হয়। আপোনাৰ সানৰুফো আছে এখনত। আৰু এখন কিলোমিটাৰটো চলিছে আপোনাৰ 40 সামথিং কিবা এটা চলিছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। এই গাড়ীখন লৈ যাব পাৰিব 7,50,000। 7,50,000 750। ওকে ঠিক আছে। এখন গাড়ী পাইছো যোনটো আপোনাৰ সেম টু সেম আপুনি ধৰিব গ'লে আৰ্টিকা নিচিনাই, এখন হৈছে মবিলিও ক'ব। হন্ডা মবিলো 2016 মডেল হয়। A1 কণ্ডিশ্যন আছে গাড়ী, খালি অলপ টাচ আপ কৰাব লাগিব বাম্পাৰত। এখিনি আমি কৰোৱা নাই, কাস্টমাৰক দেখাই লও, পাছত মই A1 কৰি দিম। গাড়ী ধৰিবও নোৱাৰিব ৰিপেন্ট হৈছে বুলি, এনেকুৱা কৰি দিম। আৰু এখন 2016 গাড়ী ফাৰ্ষ্ট ওনাৰ হয়। A1 কণ্ডিশ্যন আছে, আৰ্টিকা নিচিনা আপুনি বিন্দাস ভাড়া মাৰিব পাৰিব। গাড়ীখন লৈ যাব পাৰিব মাত্ৰ 4,30,000 টকা। ৰিফাইনেন্সত লাগিলে মই তাকো কৰাই দিব পাৰিম। 2.5 লাখ সৰি 1.5 লাখ টকা মান দিলে মেবি ওলাই যাব। 1.5 লাখ টকা দি আপোনালোকে আৰ্টিকা নিচিনা সেম গাড়ী 7 সিটাৰ আপোনালোকে হন্ডা মবিলিও ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। নেক্সট এখন ক'ব। নেক্সট আছে আপোনাৰ এখন ওয়াগনাৰ হয় 2017 মডেল, VXI মডেল। আৰু এখন আপুনি 3,10,000 টকাত লৈ যাব পাৰিব। 3,10,000 এইটো 1 লাখ দিলে ওলাই যাব। ওলাই যাব আৰামত। 1 লাখ টকা দি আপোনালোকে এখন ওয়াগনাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। নেক্সট ক'ব ইগনিস। নেক্সট আছে আপোনাৰ ইগনিস 2023 6 মাহৰ হয়। সৰি মই একবাৰ চাই লও, নহয় 2023 ফেব্ৰুৱাৰীৰ হয়। এই গাড়ীখন জেটা মডেল, টপ মডেলটো হয়। মানে জেটাৰ ওপৰত আলফা আহে, জেটাৰটো টপ মডেল বুলিয়ে কয়। এই গাড়ীখন A1 আছে, আপোনাৰ 16,000 কিলোমিটাৰ চলিছে, ফাৰ্ষ্ট ওনাৰ গাড়ী। এখন যোনে লয় 6,40,000 টকাত লৈ যাব পাৰিব। নতুন গাড়ী হয়। 6,40,000 6,40,000 ওকে একেবাৰে নতুন গাড়ী, মানে পছন্দ হোৱাৰ কোনো কথাই নাই। গাড়ীখন মই দেখি আছো কিমান ধুনীয়া হৈ আছে। ঠিক আছে। নেক্সট এখন এল্টো ক'ব। নেক্সট আছে আপোনাৰ এল্টো 2022 মডেলটো হয়। এখন আপুনি 3,30,000 টকাত লৈ যাব পাৰিব। 330 এখন কিমান 1 লাখ? এখনো অলপ টাচ আপ কৰাব লাগিব, মই একদম বঢ়িয়াকে কৰাই দিম। জি আছে ডাইৰেক্ট ক্লিয়াৰ কাট কৰি দি আছে। হয়। এখন 1 লাখ দিলে ওলাব আৰামত ওলাই যাব।
1 লাখ টকা দি পেলাই আপোনালোকে এখন যদি আপোনাৰ হাতত পইচা কম আছে 1 লাখ টকা দি এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব এল্টো ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট আছে আপোনাৰ ফৰ্ড ইকো স্পৰ্ট এখন আছে ইকো স্পৰ্ট এখন আপোনাৰ টাইটেনিয়াম 2014 মডেল হয় এই গাড়ীখন আপোনাৰ 3,70,000 টকাত আহিব 3,70,000 ইকো স্পৰ্ট হয় পেট্ৰল ভেৰিয়েন্ট পেট্ৰল এখন 1 লাখ দিলে ওলাই যাব না আৰামছে 1 লাখ মেবি 1 লাখ 1.5 লাখ টকা দিব লাগিব 1 বা 1.5 লাখ টকা দি আপোনালোকে এখন ইমান ধুনীয়া ইকো স্পৰ্ট আপোনালোকে লৈ যাব পাৰিব ঘৰত নেক্সট আছে আপোনাৰ চেন্ট্ৰো এখন আছে চেন্ট্ৰো 2013 মডেল হয় GLS মডেলটো হয় 2013 চনৰ আৰু এই গাড়ীখন আপোনাৰ 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকাত আপোনালোকে এখন চেন্ট্ৰো লৈ যাব পাৰিব কেশ ওকে নেক্সট আছে আপোনাৰ এল্টো এটো আগৰ মডেলটো হয় 2011-12 মডেলটো হ'ব এই গাড়ীখন লৈ যাব পাৰিব 1,30,000 টকাত 1,30,000 টকাত আপোনালোকে এখন এল্টো ডাইৰেক্ট কেশ ঘৰত লৈ যাব পাৰিব চাই লওক গাড়ীখন কি ধুনীয়া নেক্সট কব নেক্সট আছে আপোনাৰ আৰু এখন এল্টো 2017 চনৰ হয় গাড়ীখন এটো আহি যাব 250 এই গাড়ীখনো বঢ়িয়া কন্ডিশনত আছে 2,50,000 টকাত কি ধুনীয়া এল্টো পাই আছে বহুত ধুনীয়া কন্ডিশনত আছে চাওক ডাইৰেক্ট কেশ লৈ যাব পাৰিব আৰু যদি ফাইনান্স কৰিম বুলি ভাবে ফাইনান্সও কৰিব পাৰিব নেক্সট কব নেক্সট আছে Hyundai Grand i10 মেগনা হয় 2019 ৰ হয় এই গাড়ীখন আপুনি 4,40,000 টকাত লৈ যাব পাৰিব 440 ত আপোনালোকে 1.2 ইঞ্জিন হয় এটো লৈ যাব পাৰিব বহুত ধুনীয়া হৈছে কন্ডিশন আপোনালোকে চাওক 1.2 হেৰি ন 1.2 লিটাৰ ইঞ্জিন নেক্সট কব নেক্সট আছে আপোনাৰ Nissan Magnite 2022 ৰ 6 মাহৰ গাড়ী হয় এখন এই গাড়ীখন আপুনি মোটামুটি 5.5 লাখ টকাত লৈ যাব পাৰিব 5.5 লাখ টকাত Nissan Magnite এখন 2 লাখ মান দিলে ওলাব 22 ৰ 6 মাহৰ হয় গাড়ী আৰামত ওলাই যাব 2 লাখ টকা দি আপোনালোকে 2022 ৰ Magnite লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন ওকে নেক্সট আছে আপোনাৰ Maruti Suzuki Swift আছে এখন 2018 মডেল হয় VXI মডেল পেট্ৰল ভেৰিয়েন্ট আৰু এই গাড়ীখন আহিব আপোনাৰ 5,20,000 টকা 5,20,000 টকাত চাক ইমান ধুনীয়া কন্ডিশনৰ সুইফট পাই আছে এটো 1.5 লাখ মান দিলে ওলাই যাব আৰামত ওলাই 1.5 লাখ টকা দি ইমান ধুনীয়া কন্ডিশনৰ সুইফট আপোনালোকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন আৰু এখন গাড়ী আছে এখন হৈছে Maruti Suzuki Ertiga 2023 চনৰ গাড়ী A1 আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব আফটাৰ মাৰ্কেট বহুতখিনি বস্তু লগোৱা হৈছে যেনে এলো হুইল লগোৱা হৈছে আপোনাৰ এইবিলাক ক্ৰোম ফিনিশ কমপ্লিট লগোৱা হৈছে আপোনাৰ LCD ভিতৰৰ মেটিং লেদাৰ সিট কভাৰ এইবিলাক কমপ্লিট মডিফাই কৰা হৈছে এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 9,50,000 2023 চনৰ গাড়ী হয় 2023 চনৰ গাড়ী কি ধুনীয়া এখন কিমান 2-3 লাখ দিলে ওলাই যাব আৰামত ওলাই যাব 2 লাখ টকা দিলেও ওলাই যাব কিন্তু প্ৰফাইল ভাল হ'ব লাগিব বহুত ধুনীয়া Ertiga আপোনালোকে লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট হৈছে এখন আৰু এখন Ertiga হয় 2021 ৰ সেপ্টেম্বৰ মান্থ মানৰ হয় বাট এই গাড়ীখনো আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব ফাৰ্ষ্ট ওনাৰ গাড়ী খুবে ধুনীয়া গাড়ী হয় আৰু এই গাড়ীখন আপুনি লৈ যাব পাৰিব মাত্ৰ 8.5 লাখ টকা 2 লাখ টকা মান ডাউন পেমেন্ট দিলেও গাড়ী ওলাই যাব ফাইনান্সত যদি আপোনাৰ প্ৰফাইলটো ভাল থাকে 2 লাখ টকা দি আপোনালোকে এখন 7 সিটাৰ Ertiga ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট আছে আপোনাৰ এখন Hyundai Creta S মডেলটো হয় আপোনাৰ 1.4 লিটাৰ ইঞ্জিন আৰু এই গাড়ীখন আপুনি লৈ যাব পাৰিব 7,20,000 টকা ওকে ঠিক আছে 7,20,000 টকাত এই গাড়ীখন লৈ যাব পাৰিব প্ৰাইস নেগোশিয়েবল হ'ব হয় নেগোশিয়েবল হ'ব ঠিক আছে আমি নেক্সট এখন কিমান গাড়ী আছে আমি ডিটেইলছ দিম কব এখন আপোনাৰ Celerio 2014 চনৰ 2,30,000 টকা আহিব এখন আছে আপোনাৰ Etios 2015 চনৰ ডিজেল ভেৰিয়েন্ট এখন আহিব 2.5 লাখ টকা মাত্ৰ 2.5 লাখ টকা আৰু এখন আছে আপোনাৰ 7 সিটাৰ Datsun Go Plus হয় 2018 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী এখন আহিব আপোনাৰ 2,70,000 টকা ওকে আৰু এখন হৈছে আপোনাৰ Honda Jazz এটো 2016 মডেল হয় ডিজেল ভেৰিয়েন্ট হয় এই গাড়ীখন আপোনাৰ 4 লাখ টকাত আহিব ওকে নেক্সট আছে আপোনাৰ Alto এখন এটো 1 লাখ টকাত আহি যাব 1 লাখ টকাত আহি যাব এখন আছে Micra 2018 চনৰ এখন আপোনাৰ 2,70,000 টকাত আহি যাব ওকে গোটি নেক্সট আছে আপোনাৰ Go এখন আছে 2019 চনৰ টপ মডেল গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এই গাড়ীখন আপোনাৰ 2,90,000 টকাত আহিব WagonR নেক্সট আছে আপোনাৰ আৰু এখন WagonR এখন আপোনাৰ
1 লাখ টকাত আহি যাব 1 লাখ 1 লাখ ওকে নেক্সট আছে আপোনাৰ i10 এখন আপোনাৰ 1,70,000 আহিব 2011-12 মডেল ঠিক আছে নেক্সট আছে আপোনাৰ ইয়াত ইটিঅছ এখন আছে পেট্ৰল ভেৰিয়েন্ট হয় 2013 চনৰ এখন আপোনাৰ 2,90,000 টকাত আহিব ঠিক আছে নেক্সট আছে আপোনাৰ টাটা জেছ 2017 চনৰ পেট্ৰল ভেৰিয়েন্ট এই গাড়ীখন আপোনাৰ 2,40,000 টকাত আহিব ঠিক আছে নেক্সট আছে আপোনাৰ ৰেনল্ড কুইড 2017 চনৰ হয় এই গাড়ীখন আপোনাৰ 2,10,000 টকাত আহিব ঠিক আছে নেক্সট আছে আপোনাৰ এ ষ্টাৰ এখন আছে এ ষ্টাৰ 2014 মডেল হয় এখন আপোনাৰ 2,30,000 টকাত আহিব ঠিক আছে নেক্সট আছে আপোনাৰ এল্টো এখন আছে 2018 চনৰ এখন আপোনাৰ 2.5 লাখ টকাত আহিব ঠিক আছে নেক্সট আছে আপোনাৰ ফিগো এখন আছে এখন আপোনাৰ 2013 চনৰ ডিজেল ভেৰিয়েন্ট হয় এখন আহিব আপোনাৰ 1,30,000 টকা ওকে নেক্সট আছে আৰু এখন চেন্ট্ৰো আছে এই গাড়ীখন আপোনাৰ 48,000 জেনুইন চলা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে এই গাড়ীখন অৰিজিনালি অলপ কম চলা হয় গাড়ী কন্ডিশন খুবেই ভাল দামটো অলপ বেছি আছে এটো কাৰণে মই কৈ দিছো গাড়ী কন্ডিশন 1,90,000 আহিব ঠিক আছে আৰু এই গাড়ীখন আছে আপোনাৰ এখনো এখন ষ্টাৰ হয় 10-11 মানৰ হ'ব এই গাড়ীখন আপোনাৰ 1,70,000 আহিব ঠিক আছে নেক্সট আছে আপোনাৰ কুইড এখন আছে 2020 চনৰ এই গাড়ীখন 2,90,000 টকাত লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ 2018 এখন WagonR VXI হয় এই গাড়ীখন আপোনাৰ A1 কন্ডিশন আছে অৰিজিনাল পেইণ্টতে আছে গাড়ী এই গাড়ীখন আপুনি লৈ যাব পাৰিব মাত্ৰ 3,60,000 টকা 3,60,000 ওকে নেক্সট আছে আপোনাৰ নিশান মেগনাইট টপ মডেল হয় গাড়ী 2022 চনৰ আৰু এই গাড়ীখন লৈ যাব পাৰিব আপুনি 6 লাখ টকাত ওকে নেক্সট কব WagonR নেক্সট আছে আপোনাৰ 2019 চনৰ VXI মডেল WagonR এখন আছে এখন আপুনি 3,70,000 টকাত লৈ যাব পাৰিব ওকে নেক্সট এখন কব নেক্সট আছে আপোনাৰ 2022 চনৰ আপোনাৰ টাটা নেক্সন এটো ডিজেলৰ টপ মডেলটো হয় আৰু এই গাড়ীখন লৈ যাব পাৰিব 7.5 লাখ টকা 7.5 লাখ 750 ওকে নেক্সট আৰু এখন আছে এখনো ডিজেল ভেৰিয়েন্ট হয় 2018 চনৰ হয় এখন লৈ যাব পাৰিব আপুনি 5.5 লাখ টকাত 5.5 লাখ নেক্সট আছে আৰু এখন নেক্সন 2019-20 মডেল হ'ব এটো থাৰ্ড টপ মডেলটো হয় এটো লৈ যাব পাৰিব আপুনি 5.5 লাখ টকা পেট্ৰল ভেৰিয়েন্ট ঠিক আছে নেক্সট কব নেক্সট আছে আৰু এখন WagonR 1.2 লিটাৰ ইঞ্জিন হয় এটো নিউ লুকছত আছে আৰু এই গাড়ীখন লৈ যাব পাৰিব 4,70,000 টকা 4,70,000 এখন কিমান 2 লাখ মান দিলে ওলাব আৰামত ওলাব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দি আপোনাকে 4 সিলিন্ডাৰ WagonR ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব নেক্সট আছে আপোনাৰ 2023 চনৰ সুইফট এখন আছে এখন আপোনাৰ 10,000 চলিছে অনলি এই গাড়ীখন লৈ যাব পাৰিব আপুনি 6,40,000 6,40,000 নেক্সট কব নেক্সট আছে আপোনাৰ i20 আস্তা 2019-20 মডেল হ'ব এই গাড়ীখন আপুনি লৈ যাব পাৰিব 6 লাখ টকা একেবাৰে টপ মডেল গাড়ী পেট্ৰল ভেৰিয়েন্ট ঠিক আছে নেক্সট আছে আপোনাৰ এখন Honda City 2015 চনৰ হয় ডিজেল ভেৰিয়েন্ট হয় A1 কন্ডিশন আছে গাড়ী কোনো ধৰণৰ বেমাৰ নাই বিন্দাস চলাব পাৰিব ডিজেল ভেৰিয়েন্ট হয় এই গাড়ীখনৰ আস্কিং লগাইছো 4,30,000 টকা ওকে নেক্সট কব নেক্সট আছে আপোনাৰ ডিজায়াৰ এখন আছে 2019 মডেল হয় এই গাড়ীখনো অৰিজিনাল পেইণ্টত আছে এই গাড়ীখন লৈ যাব পাৰিব 5,60,000 টকা ওকে নেক্সট কব নেক্সট আছে আপোনাৰ আৰু এখন ডিজায়াৰ হোৱাইট কালাৰত আছে এখনো আপোনাৰ 2019-20 মডেল হ'ব পেট্ৰল ভেৰিয়েন্ট এই গাড়ীখন এখন আপোনাৰ ZXI হয় এখন লৈ যাব পাৰিব 5,60,000 সেম দাম এতিয়া দেখাবলৈ আপোনালোকৰ সকলোখিনি গাড়ী দেখালো স্ক্ৰিন নাম্বাৰ আছে আপোনাক কন্টেক্ট কৰি ল'ব আৰু খুজবু মটৰ আপোনাক ৰেট গমে পাইছে যিটো ৰেট কৈছে তাৰ পৰা নেগোচিয়েবল হৈ যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আৰু তেওঁলোকে এটা কোম্পানী আপোনাকে এটো পাৰচেজ কৰে ন ওয়াৰেন্টি ডাইৰেক্ট আপোনাকে ওয়াৰেন্টি পাব ইঞ্জিন গিয়াৰবক্সৰ ন ইঞ্জিন গিয়াৰবক্সৰ অলৰেডি আপোনাৰ গাড়ীখন ললে ইন্সুৰেন্স থাকিবই ইন্সুৰেন্সৰ ওপৰ ইঞ্জিন গিয়াৰবক্সৰ ওয়াৰেন্টি এটা সাপ্ৰেট আমি আৰু এটো মুখে ৰাখোৱা কথা নহয় এটো বুকলেটো দি দিব ন মানে লিখিত পাই যাব যেনে মই এটো কৈ দিছো আমাৰ পৰা নতুন টাইপৰ গাড়ী ললেহে আমি সেইবিলাক গাড়ীত দিও যেনেকে পুৰণি গাড়ী বিলাকত নিদিও হেতু মই কনফাৰ্ম কৈ দিছো কাস্টমাৰক একেবাৰে পুৰণি গাড়ী বিলাকত মানে ধৰক 2015 ওপৰৰ যিখিনি গাড়ী 15 16 17 18 এইখিনি গাড়ীত আপোনালোকে পাই যাব তে আপোনালোকে আহক যদি কম দামৰ গাড়ী লাগিছে এপিনে এবাৰ চাও পাইছে সব কম দামী গাড়ী আছে কমৰ ভিতৰত যদি বাজেটত কম আছে কম বাজেটৰ গাড়ী আপোনালোকে ইয়াত পাই যাব যদি লাখত বাজেট আছে বা লাখৰ তলত বাজেট আছে
আপোনালোকে আহক, যদি হাতত পইচা কম আছে আপোনালোকে ৰিফাইনেন্সটো কৰাই ল'ব পাৰিব। ঠিক আছে, এইখিনিয়ে ক'ব লগা আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।